শনিবাৰে পলাশবাৰীত ৫ নং গুৱাহাটী লোকসভাৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ প্ৰচাৰ চলালে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পলাশবাৰী RB হাইস্কুল খেলপথাৰত চলালে প্ৰচাৰ অভিযানত কেইবাটাও বৃহৎ ঘোষণা কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। পলাশবাৰীত ব্ৰহ্মপুত্ৰৰ ওপৰত দলঙৰ লগতে পলাশবাৰীলৈ ইণ্ডিয়ান ইনষ্টিটিউট মেনেজমেণ্ট উপহাৰ দিয়াৰ কথা ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে। ইয়াৰ লগতে প্ৰতিগৰাকী ৰেচন কাৰ্ড হিতাধিকাৰী মহিলাক অৰুণোদয় প্ৰদান কৰাৰ আশ্বাস দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। উক্ত সভাতে ৫০,০০০ নতুন চাকৰি দিয়াৰ আশ্বাস দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। ইয়াত আৰম্ভ হ'ব যেতিয়া পলাশবাৰী আৰু শুৱালকুছিৰ দলং হ'ব, নামনি অসমৰ মানুহে গুৱাহাটীত যাবৰ কাৰণে শৰাইঘাটৰ দলঙেদি নাহে, পলাশবাৰী দলঙেদি তেওঁলোকে নামনি অসমৰ পৰা গুৱাহাটীলৈ আহিব বা গোৱালপাৰালৈ যাব। পলাশবাৰী আৰু লগতে শুৱালকুছি, মোৰ সমষ্টি হেমাংগৰ পলাশবাৰী, আমাৰ দুইটা পাৰৰ ৰাইজৰ আগতে বহুত মিলাপ্ৰীতি আছিলে। শুৱালকুছিৰ ছোৱালী পলাশবাৰীত বিয়া হয়, পলাশবাৰী ল'ৰা শুৱালকুছিত বিয়া হয়। এতিয়া দলংখন হৈ যোৱাৰ পিছত শালপতি খুলখালি একেলগ হৈ যাব পাৰিব, হয়নে? কিন্তু দলঙৰ লগে লগে আৰু এটা মই পলাশবাৰীৰ ৰাইজক ভাল খবৰ দিব খুজিছো। আপোনালোকে জানে যে চাংচাৰীত এইমছ হ'ল, IIT হ'ল। পলাশবাৰীত ভাৰত চৰকাৰে ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট স্থাপন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। অৰ্থাৎ আমাৰ অসমত এইমছ হ'ল, IIT হ'ল, এইবাৰ IIM, তাৰমানে MBA, BBA এইবিলাক পঢ়াৰ কাৰণে যিখন ভাৰতৰ আটাইতকৈ ডাঙৰ অনুষ্ঠান, সেই অনুষ্ঠানখন পলাশবাৰীত স্থাপন কৰাৰ বাবে ভাৰত চৰকাৰে সিদ্ধান্ত লৈছে। দলং হ'ল, IIM হ'ল, ভগৱানে কৰিলে পলাশবাৰী সমষ্টিক আমি আৰু আগুৱাই লৈ গৈ থাকিম। আপোনালোকে মাত্ৰ আমাক আশীৰ্বাদ দিব। শ্ৰদ্ধাৰ ৰাইজ, আজি মোদী ডাঙৰীয়াই আমাৰ অসমৰ কাৰণে প্ৰত্যেকটো কাম তেখেতে কৰি গৈ আছে। আমাৰ অসমত মই এইমাত্ৰই কোকৰাঝাৰৰ পৰা আহিলো। মানৱ